দেৱীতোলা উন্নয়ন খণ্ডৰ বৰাইবাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ ভুৱা অভিযোগ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ সচিব আউলিয়া ইয়াছমিন আৰু সভানেত্ৰী জামিৰন নেছাই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ নামত ধন সংগ্ৰহত নামিছে বুলি এখন ৱেব পৰ্টেলত বাতৰি সম্প্ৰচাৰিত হৈছিল। সেই বাতৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাইবাৰীত। টকা নিদিলে ৰাইজে লাভ নকৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আনকি পঞ্চায়তখনৰ প্ৰায় ৩ শতাধিক হিতাধিকাৰীৰ পৰা ৩,০০০ৰ পৰা ৫,০০০লৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বাতৰি প্ৰকাশিত কৰিছিল। খণ্ড উন্নয়ন বিষয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহ কৰিছিল পঞ্চায়তখনৰ সচিব আৰু সভানেত্ৰীগৰাকীয়ে। তাৰ পিছতো ঘৰ লাভ নকৰিলে প্ৰায় ৩০০ হিতাধিকাৰীয়ে। এইবুলি বাতৰিটোত উল্লেখ কৰা হৈছিল। প্ৰাপ্ত বাতৰি অনুসৰি চৰকাৰে এখন আইন বলবৎ কৰিছিল যে যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব সেই পৰিয়ালত যদি পকী ঘৰ আছে সেই পৰিয়ালৰ লোকে চৰকাৰী ঘৰ নাপায়। সেই চৰকাৰৰ নিয়ম মতে বৰাইবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে চৰকাৰী ঘৰত অন্তৰ্ভুক্ত নকৰাত এনেকুৱা ভুৱা অভিযোগ উত্থাপন হৈছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন PI নিউজ। আপনার নাম কি আছে? মোহাম্মদ শহীদুর রহমান শেখ। জীবিকার নাম কি? বরাইবাড়ি গাঁও পঞ্চায়েত। আপনার পিএমওজির ঘর পাইছেন না আপনি? পোৱা নাই। পোৱা নাই না। আপনার নাম আছিল লিস্টত? নাম আছিল। পইচা লৈছে। কোনে ললে? পইচা লৈছে মানে সেক্রেটারি প্রেসিডেন্ট আর জেরক্স মানে সিহঁতে 3 বাৰ কৰি মানে মোৰ ঘৰটো মানে জিঅ' টেক্স কৰিছে 500 মান লৈছে 1500 টাকা লৈছে। পইচা কোনে কোনে ললে? পইচা মানে এইটো দীপ নামৰ ল'ৰাটো সিহঁতৰ ওচৰত মই দিছোঁ। সিহঁতে কি কৈছে? সিহঁতে কৈছে যে মানে তহঁতৰ জিঅ' টেক্স হ'ল ঘৰ পাবি। তাৰপিছত মানে কিবা এটা মানে মিটিং হ'ল পঞ্চায়তত। মিটিং হোৱাৰ পিছত মানে সিহঁতে মানে ক'লে যে মানে BTOক পইচা দিব লাগিব, তালি তোমালোকে মানে 4,000, 5,000, 6,000 টকা মানে দিয়ক। এটা ঘৰৰ প্ৰতি। পরে পিছত মানে মই টকা দিছিলোঁ। টকা দিয়াৰ পিছত মানে সেই ঘৰটো নহ'ল পিছত মানে মই টকাটো মানে উভতাই লৈছোঁ। ইফালে মুখ্যমন্ত্ৰী কৈ আছে যে ঘৰৰ বাবদ এটা পইচাও দিব নালাগে। সেক্ৰেটাৰী প্ৰেচিডেণ্ট কেনেকৈ পইচা ল'লে আপোনাৰ? পইচা ল'লে মানে সিহঁতে ক'লে যে মানে এইটো BTOক আৰু PTOক দিলে মানে ঘৰটো মানে এলট নহ'ব, ঘৰ নাহে বুলি কৈছে। কিমানজন মানুহে পইচা দিছে? পইচা আমালোকে মানে 273জন মানুহে পইচা দিছে। এটা ঘৰো অহা নাই। চাকৰিৱালা মানুহেও পাইছে। আপোনালোকৰ ঘৰত কিবা চাকৰি আছে নেকি? আমাৰ ঘৰত চাকৰি নাই। তাৰপিছতো যে ঘৰ পোৱা নাই, মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এইটোৱে মই মানে কৰজনে অনুৰোধ কৰোঁ যে মানে আমালোকৰ এই দুখীয়া মানুহজনক ঘৰ দি মানে জয়যুক্ত কৰে যেন।